নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল ব্লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ ডিটেনশ্যন কেম্পত 270 গৰাকী বিদেশীক বন্দী কৰি ৰখাক লৈ অসম চৰকাৰলৈ জাননী দেশৰ উচ্চতম ন্যায়ালয়ৰ। ডিটেনশ্যন চেণ্টাৰত বন্দী কৰি ৰখা বিদেশীসকলক কিয় ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা নাই চৰকাৰে। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবে সময়মতে দিব লাগিব উপযুক্ত ব্যাখ্যা। এই কঠোৰ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। দেশৰ নাগৰিকৰে নহয়, বিদেশীকে ধৰি সকলোৰে জীৱনৰ অধিকাৰ আছে, এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে লগতে কয় যে কিয় অসমৰ ডিটেনশ্যন চেণ্টাৰত দীৰ্ঘদিনে বন্দী হৈ আছে বিদেশীসকল। বিদেশীসকলক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কিয় হাতত লোৱা নাই অসম চৰকাৰে। বন্দী হৈ থকা 270 গৰাকী বিদেশীক লৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন অসম চৰকাৰক। দীৰ্ঘদিনে বন্দী কৰি ৰাখি ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কিয় হাতত লোৱা নাই বুলি প্ৰশ্ন সুপ্ৰিম কোৰ্টত। আৰু এই সন্দৰ্ভত পৰৱৰ্তী শুনানিত ৰাজ্যৰ মুখ্য সচিবে দিব লাগিব উপযুক্ত ব্যাখ্যা। ৰাজ্যৰ মুখ্য সচিবক ভিডিঅ' কনফাৰেন্সযোগে শুনানিত উপস্থিত থকাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। আৰু শপতনামা দাখিলৰ বাবে ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে দিছে 6 সপ্তাহ সময়। ৰাজ্যৰ ডিটেনশ্যন চেণ্টাৰত বন্দী 270 গৰাকী বিদেশীক লৈ সুপ্ৰিম কোৰ্টত বৰ্তমান চলি আছে গোচৰ। আৰু একাংশ বিদেশী 10 বছৰৰ অধিক কাল ডিটেনশ্যন চেণ্টাৰ বা ট্ৰানজিট কেম্পত বন্দী হৈ আছে। আৰু ইয়াক লৈ ক্ষুব্ধ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। অসম চৰকাৰে পূৰ্বে শপতনামাত দিয়া ব্যাখ্যাক লৈ চৰম অসন্তুষ্টি উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। উজনিৰ পৰা নামনিলৈ প্ৰচণ্ড কুঁৱলী। আৰু এই প্ৰচণ্ড শীতপ্ৰবাহৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড শীত। আৰু এই সময়ছোৱাত ধুমুহাৰ লগতে বৰষুণৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত হঠাৎ সলনি হৈছে বতৰ। উজনিৰ পৰা নামনিলৈ পৰিছে প্ৰচণ্ড কুঁৱলী। আৰু কুঁৱলীৰ বাবে দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী। কুঁৱলীৰ লগতে আগন্তুক কেইবাদিনলৈ হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু আগন্তুক কেইবাদিনলৈ বতৰৰ এনেৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ড্ৰাইভিং লাইচেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুন বছৰত ড্ৰাইভিং লাইচেন্স লাভ কৰাৰ নতুন নিয়ম বলবৎ কৰা হৈছে ৰাজ্যত। এতিয়াৰ পৰা দ্বিতীয়ৰ কাৰ্যালয়ে আৰু আপোনাক নিদিয়া ড্ৰাইভিং লাইচেন্স। জানি লওঁ আহক অচিৰাই ৰাজ্যত আহিবলগীয়া কি এই নতুন নিয়ম। দ্বিতীয়ৰ কাৰ্যালয়ে আৰু আপোনাক নিদিয়া ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্সক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুন বছৰত ড্ৰাইভিং লাইচেন্স লাভ কৰাৰ নতুন নিয়ম বলবৎ হৈছে ৰাজ্যত। এই নতুন নিয়ম মতে ড্ৰাইভিং লাইচেন্স দিব মটৰ ভেহিকল ইনষ্টিটিউটে। ৰাজ্যৰ 126টা সমষ্টিতে থাকিব এনে মটৰ ভেহিকল ইনষ্টিটিউট। আপোনাৰ সমষ্টিত থকা ইনষ্টিটিউটখনৰ অধ্যক্ষই দিব ড্ৰাইভিং লাইচেন্স। আৰু উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিহে লাইচেন্স ইছ্যু কৰিব এই ইনষ্টিটিউটখনে। ইনষ্টিটিউটখনে নিয়ম নামানিলে ব্যৱস্থা ল'ব ৰাজ্যৰ পৰিবহণ বিভাগে। আৰু অচিৰাই ৰাজ্যৰ পৰিবহণ বিভাগে এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰিব ৰাজ্যত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপত লৈ বিপদত পৰিছে ডনাল্ড ট্ৰাম্প। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। আমেৰিকাৰ 22খন ৰাজ্যই গোচৰ ৰুজু কৰিছে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। ৰাষ্ট্ৰপতিৰূপে শপত লৈ বিপদত পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। আমেৰিকাৰ 22খন ৰাজ্যই গোচৰ দিলে ট্ৰাম্পৰ বিৰুদ্ধে। ডেমক্ৰেটিক অধ্যুষিত ৰাজ্যত ৰুজু কৰা হৈছে এই গোচৰ। শপত লৈ নাগৰিকত্বক লৈ ট্ৰাম্পে লৈছিল বিশেষ সিদ্ধান্ত। জন্মসূত্ৰে আমেৰিকান নীতি প্ৰত্যাহাৰ কৰিছিল ডনাল্ড ট্ৰাম্পে।
আৰু ইয়াৰ পিছতে আমেৰিকাত আৰম্ভ হৈছে বিষোদগাৰ। কলম্বিয়া সান ফ্ৰান্সিস্কোত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। লগতে বষ্টন আৰু চিয়াটলৰ আদালততো ৰুজু কৰা হৈছে গোচৰ। গোচৰ তুলিলে আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়নে। আৰু ডনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তৰ ফলত 18,000 প্ৰবাসী ভাৰতীয়লৈও আহিছিল শংকা। 47 সংখ্যক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে এই সিদ্ধান্ত লৈছিল। আৰু ডনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ 22খনকৈ ৰাজ্যই ইতিমধ্যে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা। প্ৰাৰ্থী বিচাৰি নাপাই পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে বিজেপিয়ে। সন্মুখত বিপদ দেখি পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে বিজেপিয়ে। গ্ৰাম্য অঞ্চলত ভোট বিচাৰি গ'লে মহিলাসকলৰ প্ৰশ্নৰ সন্মুখীন হ'ব বিজেপি। পঞ্চায়ত নিৰ্বাচনক লৈ এই বিস্ফোৰক মন্তব্য যোৰহাটৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। বিপদ সন্মুখত দেখি পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে বিজেপিয়ে। বিজেপিয়ে পঞ্চায়তৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থী পোৱা নাই। সেয়েহে দল আৰু প্ৰতীকহীন নিৰ্বাচনৰ পক্ষত সাহসীয় দলটো। যোৰহাটৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ এই অভিযোগ বা এই বিস্ফোৰক অভিযোগ। গ্ৰাম্য অঞ্চলত ভোট বিচাৰি গ'লে মহিলাসকলৰ প্ৰশ্নৰ সন্মুখীন হ'ব বিজেপি। এই মন্তব্য গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কয় যে ৰাস্তা ঘাট কিয় হোৱা নাই তাৰ উত্তৰ দিব লাগিব বিজেপিয়ে। গছপুলি ৰুলে দিম বুলি ঘোষণা কৰা 10,000 টকা কলৈ গ'ল বুলি প্ৰশ্ন সুধিব মহিলাসকলে। সেয়েহে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰে নে নাই সেই লৈ সন্দেহ প্ৰকাশ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন T20ত ভাৰতৰ দুৰ্দান্ত জয়। 43টা বল বাকী থকা অৱস্থাতে 7 উইকেটত জয়লাভ কৰে টিম ইণ্ডিয়াই। কমেণ্ট কৰি টিম ইণ্ডিয়াক জনাওক শুভেচ্ছা। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন T20ত ভাৰতৰ দুৰ্দান্ত জয়। 43টা বল বাকী থকা অৱস্থাতে 7 উইকেটত জয়লাভ কৰে টিম ইণ্ডিয়াই। ভাৰতৰ হৈ অভিষেক শৰ্মাৰ দুৰ্দান্ত 79 ৰান। সঞ্জু চেমছনে সংগ্ৰহ কৰে 26 ৰান। তিলক বাৰ্মাই সংগ্ৰহ কৰে 19 ৰান। প্ৰথমে বেট ধৰি ইংলেণ্ডে বান্ধি দিছিল 132 ৰানৰ লক্ষ্য। আৰু ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীলৈ 3টা উইকেট। অৰ্শদেৱ সিং আৰু হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে লৈ 2টাকৈ উইকেট। পৰৱৰ্তী খবৰ, মিউচুৱেল ফাণ্ডক লৈ বৃহৎ ঘোষণা সেবীৰ। এতিয়াৰ পৰা মাত্ৰ 250 টকাৰ আৰম্ভ কৰিব পাৰিব SIP। সেবীয়ে SIP সন্দৰ্ভত জাৰি কৰিছে এই নতুন প্ৰস্তাৱ। উল্লেখযোগ্য যে পূৰ্বে SIP আৰম্ভ কৰাৰ নিম্নতম পৰিমাণ আছিল 500 টকা আৰু এতিয়া 250 টকাৰ আৰম্ভ কৰিব পাৰিব SIP। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে সেবীয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, অতি জৰুৰী নহ'লে ঘৰৰ পৰা নোলাব আপুনি। এইবাৰ প্ৰদূষণৰ ক্ষেত্ৰত দিল্লীতকৈ আগত গুৱাহাটী। ডাঠ কুঁৱলী সদৃশ আৱৰণে ঢাকিছে গুৱাহাটী মহানগৰী। ৰাজ্যৰ কেইবাটাও অঞ্চলক লৈ ভয়ংকৰ তথ্য প্ৰকাশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ। সাৱধান ৰাজ্যবাসী, অতি জৰুৰী নহ'লে ঘৰৰ পৰা নোলাব আপুনি। এইবাৰ প্ৰদূষণৰ ক্ষেত্ৰত দিল্লীতকৈ আগত গুৱাহাটী। ডাঠ কুঁৱলী সদৃশ আৱৰণে ঢাকিছে গুৱাহাটী মহানগৰী। অসমক লৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে দিছে উদ্বেগজনক তথ্য। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শোচনীয় অৱস্থা অসমত। অভিলেখ ৰচি দেশৰ ভিতৰতে শোচনীয় অৱস্থা বৰ্ণিহাটত। গুৱাহাটীৰ দাঁতিকাষৰীয়া বৰ্ণিহাটত বুধবাৰে AQI আছিল 392। বুধবাৰে দিল্লীৰ AQI 260ৰ বিপৰীতে গুৱাহাটীৰ AQI আছিল 290। আৰু অভিলেখ ৰচি বুধবাৰে নগাঁৱৰ AQI হলগৈ 280। বুধবাৰে বিয়লি 4 বজাত অসমৰ 4 চহৰৰ AQI অৱস্থা অতি শোচনীয়। 24 ঘণ্টাৰ তথ্যমতে গুৱাহাটী, নগাঁও, নলবাৰীৰ AQI আছিল অতি পৰ। নিৰ্মাণজনিত কাম কাজ আৰু গাড়ী মটৰৰ ধোঁৱাই আনিছে ভয়ংকৰ বিপদ। বতাহত অহা ব্ৰহ্মপুত্ৰৰ ধূলিও প্ৰদূষিত কৰিছে গুৱাহাটীৰ বায়ু। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে।
পৰৱৰ্তী খবৰ জিএমচিএইচত পুনৰ ভয়ংকৰ ঘটনা কল বিক্ৰেতাৰ আক্ৰমণত আঘাতপ্ৰাপ্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ গুৱাহাটীৰ এজন কল বিক্ৰেতাই বুধবাৰে ভঙাগড়ত এজন চিকিৎসকক নিৰ্মমভাৱে আক্ৰমণ কৰি আহত কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষী অভিযুক্তক আটক কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ হিমাংশু ৰাজবংশীক লক্ষ্য কৰি কল বিক্ৰেতাই কেচিৰে আক্ৰমণ কৰে আহত চিকিৎসকজনক ততাতৈয়াকৈ জিএমচিএইচৰ জৰুৰীকালীন ৱাৰ্ডলৈ লৈ যোৱা হয় আৰু তাতে ৰাজবংশী চিকিৎসাধীন হৈ আছে ইফালে ইমদাদুল হক নামৰ অভিযুক্তজনক ভঙাগড় আৰক্ষীয়ে আটক কৰে।